12th National Male Wrestling, Mass Wrestling and Percussion Championship উত্তৰাখণ্ডৰ দেহৰাদুন চহৰত 3-4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাৰতৰ 18খন ৰাজ্যৰ প্ৰায় 600 ল'ৰা ছোৱালী খেলুৱৈ অংশগ্ৰহণ কৰিছিল। আমিও অসমৰ মেল ৰেছলিং, মাছ ৰেছলিং আৰু পেনকাৰেশ্যনৰ সন্থাৰ অধীনত 31 জনীয়া ল'ৰা ছোৱালী দল এটা আমি ইয়াত আহিছিলোঁ আৰু আমাৰ এই দলটোৰ মুখ্যতে আমাৰ সন্থাৰ সভাপতি মাননীয় চন্দন কুমাৰ নাথ, সাধাৰণ সম্পাদক নিৰ্মল দাস আৰু মই নিজে আমি টিমটো লৈ আহিছিলোঁ আৰু এই টিমটো ইয়াত ভাল ফলাফল কৰিছে কিয়নো আমাৰ প্ৰায় সংখ্যক খেলুৱৈ নতুন আৰু ইয়াত ইতিমধ্যে আমাৰ 3টা সোণৰ পদক, 6টা ৰূপৰ পদক আৰু 9টা ব্ৰঞ্জৰ পদকেৰে আমি 18টা পদক হয় আমি এটা ভাল সুনাম কঢ়িয়াই ল'বলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ অনাগত দিনত কিয়নো ইয়াৰ পিছতে নৰ্থ ইষ্ট অলিম্পিক গেম হৈ আছে, নৰ্থ ইষ্ট অলিম্পিক গেম আছে, তাৰ উপৰিও এছিয়ান চেম্পিয়নশ্বিপ আছে নাগালেণ্ডত। আটাইখিনি খেলত যেন আমাৰ খেলুৱৈখিনি যাতে ভাল ফলাফল কৰিব পাৰে অনাগত দিনত, তাৰ বাবে আমি অসম সন্থাৰ যিমান পাৰোঁ অপ্ৰাণ চেষ্টা কৰিম। আটাইখিনি ল'ৰা ছোৱালীক উচ্চ মানৰ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা চিন্তা কৰিম আমি আৰু আশা কৰিছোঁ অনাগত দিনত আটাইখিনি ল'ৰাই ভাল খেল লৈ অসমলৈ সুনাম কঢ়িয়াই আনিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।